বাক্সা জিলাৰ ধূপবাৰী কলবাৰীত আচলতে এখন বিদ্যালয় মুকলি কৰা হৈছে। শ্ৰীৰাম ৰয়েল পাব্লিক স্কুলৰ নতুন প্ৰশাসনিক ভৱন দেওবাৰে মুকলি কৰা হয়। ভৱনটো মুকলি কৰিলে শ্ৰীৰাম গ্ৰুপ অফ ইনষ্টিটিউচনৰ সঞ্চালক ডক্টৰ দয়াল তালুকদাৰৰ মাতৃ দময়ন্তী তালুকদাৰে। প্ৰশাসনিক ভৱন মুকলি সন্দৰ্ভত সঞ্চালক তালুকদাৰে উল্লেখ কৰে যে এই নতুন শিক্ষানুষ্ঠানখন শ্ৰীৰাম গ্ৰুপ অফ ইনষ্টিটিউচনৰ ষষ্ঠ শাখা। এই বিদ্যালয়খনৰ জৰিয়তে ভাল পৰিৱেশত ভাল বিদ্যালয় এখন সমাজক দিব পৰা যাব বুলি ডক্টৰ তালুকদাৰে আশা প্ৰকাশ কৰে। এটা যথেষ্ট শুভ মুহূৰ্ত আমাৰ কাৰণে। এটা বৃহত্তৰ বৰপেটাবাসী বৰপেটা ৰোডবাসীক লগতে আমি বিটি অৰ্থাৎ বাক্সা ডিষ্ট্ৰিক্টত আমি এটা ভাল স্কুল আৰম্ভ কৰিব পাৰিছোঁ বুলি আশা ৰাখিছোঁ। যিখন স্কুলে গোটেই বৃহত্তৰ বাক্সাক বিশেষকৈ ডিজিটেল লিটাৰেচাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈ মাত্ৰ কাম কৰিব পাৰিব। ইয়াৰ যিটো আজিৰ দিনৰ যিটো নিড মানুহৰ যিটো ডিজিটেল লিটাৰেচি অৰ্থাৎ কম্পিউটাৰ এডুকেশ্যন নাইবা কম্পিউটাৰ ৰিলেটেড এডুকেশ্যন, এই এডুকেশ্যনটো আমি সুন্দৰভাৱে দিব পাৰিম বুলি আশা ৰাখিছোঁ। সেইভাৱেই আমি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ৰেডি কৰি আছোঁ। ইয়াতে আমি আজি প্ৰায় 1 বছৰ 2 মাহ হ'ল ইয়াতে আহা, আমি এই স্কুলখন টেক অভাৰ কৰা। আমি আশা ৰাখিছোঁ অহা 3টা বছৰৰ ভিতৰতে সম্পূৰ্ণ গোটেই চৰিত্ৰ সলনি হৈ যাব আৰু ভাল স্কুল এখন প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। চব কথাটো আমাৰ আইডিঅলজিটো হৈছে যে ষ্টুডেণ্ট ফাৰ্ষ্ট আৰু ছ'চাইটি ফাৰ্ষ্ট। আমি সমাজক বাদ দি নাইবা নিজৰ ব্যক্তিগত কথাটো নহয়, যিহেতু আমাৰ এতিয়া 6টা অনুষ্ঠান মানে সমাজত যথেষ্ট কাম কৰিব পৰা পৰিৱেশ এটা আছে। আৰু যদি এটা অনুষ্ঠান হ'লেহেঁতেন সেইটো কথা অলপ সুকীয়া হয়। যিটো 6টা অনুষ্ঠান আৰু আমাৰ নিজৰ অনুষ্ঠানৰ মাজতো কম্পিটিশ্যন, এখনতকৈ আনখন কেনেকৈ ভাল কৰিব পাৰে। আৰু দ্বিতীয় কথা, যিহেতু গোটেইকেইটা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক ময়েই, মোৰ মনত এটাই ভিজন যে মই সমাজত কেনেকৈ ভালতকৈ ভাল কাম কৰি সমাজত এটা আৰ্হি দেখুৱাই থৈ যাব পাৰোঁ যে ভাল অনুষ্ঠান আমি লোকেল মানুহ কৰিব পাৰোঁ, য'ত নেকি এখন সমাজ যথেষ্টভাৱে উপকৃত হ'ব পাৰে। আচলতে এই অনুষ্ঠানকেইটাৰ জৰিয়তে 400তকৈ বেছি মানুহ আজি কৰ্মসংস্থান পাই আছে আৰু প্ৰায় 4,000 ষ্টুডেণ্টে শিক্ষা লৈ আছে। গতিকে এইটো আমাৰ কাৰণে যে লোকেল যদিও কয়, আমি কিন্তু আন্তঃৰাষ্ট্ৰীয় লেভেলতে কাম কৰা এটা মানস লৈ কাম কৰি আছোঁ। এতিয়া আমাক ক্লাছ আৰম্ভ হৈছে, আমাক নাৰ্চাৰীৰ পৰা এইবাৰ আমি 11 আৰম্ভ কৰিছোঁ। তাতকৈ আৰু সুখৰ কথা কি, আমি এইবাৰ চৰকাৰৰ আমি যিটো প্ৰিয়ৰ পাৰ্মিশ্যন হওক আৰু ৰেজিষ্ট্ৰেশ্যন হওক, 2টা প্ৰচেছ হৈছে আৰু আমি অলৰেডি পাইছোঁ। আমি আশা ৰাখিছোঁ ৰিকগনিশ্যন হোৱাৰ লগে লগে 2026তে আমি CBSE-লৈকে কনভাৰ্ট কৰি দিম। গাড়ীৰ ব্যৱস্থা আছে আৰু হোষ্টেলৰ ব্যৱস্থা হৈ যাব। আমি টোটেল প্ৰজেক্টটো 4টা ফেজত হ'ব। প্ৰথম ফেজ আমি কমপ্লিট কৰিছোঁ, দ্বিতীয় ফেজ কাম চলি আছে। দ্বিতীয় ফেজৰ মিড টাৰ্মছত ছেকেণ্ড আৰু থাৰ্ড ফেজ আমি থাৰ্ড আৰু ফ'ৰ্থ ফেজ 2টা আৰম্ভ হ'বগৈ। আৰু আমি 8 বছৰ সময় লাগিব মোটামুটি গোটেই প্ৰজেক্টটো কমপ্লিট হওঁতে। 8 বছৰ হোৱাৰ আগতে কিন্তু আপোনালোকে দেখিব এটা ভাল পৰিৱেশ এটা দেখা পাব ইয়াত। প্ৰথম গ্ৰীনাৰী এটা এটমস্ফিয়াৰ দেখিব। এই গ্ৰীনাৰী এটমস্ফিয়াৰটো আপোনাক যিটো অন্য স্কুলত নহয়, যে অকল ঘৰকেইটাৰে স্কুল নহয়, আপোনাক এই গোটেই পৰিৱেশটো। ৰিচেণ্টলি মই ছিংগাপুৰৰ পৰা আহিছোঁ আৰু এইবিলাক কাম কৰিতো মই এতিয়ালৈকে 38খন ট্ৰেভেল কৰিছোঁ, প্ৰায় 50 কনভকেশ্যন এটেণ্ড কৰিছোঁ। স্কুলবিলাকৰ এটাই বেছিক পাৰ্পাছ, যদি মোৰ ষ্টুডেণ্টখিনি ভাল নহয়, যদি সমাজ সচেতন নহয়গৈ, মোৰ স্কুলৰ কোনো অৰ্থ নাথাকে। আৰু সেইভাৱে সেই প্লেন কৰি কামবিলাক কৰি আছোঁ।